অসমৰ নমতা আলহী কোন? নমতা আলহী মন্ত্ৰীৰ হাতুৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত। জুবিন ক্ষেত্ৰৰ কাষতো মাটি দখলৰ অভিযোগ নমতা আলহীৰ বিৰুদ্ধে। নমতা আলহীৰ বিৰুদ্ধে তদন্তৰ দাবী অগপ বিজেপিৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন আৰু শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই জুবিন গাৰ্গ সন্দৰ্ভত বিৰোধীয়ে অনা সভাস্থগিত প্ৰস্তাৱৰ পিছত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বক্তব্য। আলোচনাত অংশ লৈ মনোৰঞ্জন তালুকদাৰৰ মন্তব্য, অশোক সিংহালক ৰজা ঘৰিয়াই কেতিয়াও নেৰে। জুবিন গাৰ্গে গোৱা নমতা আলহী অশোক সিংহাল। নমতা আলহী চতাল ভৰিছে, ঘৰে পথাৰে তোৰ খপনি পুতিছে, থলুৱা পৰিচয় নৰব গৈ থলুৱা বুলি তোৰ চিনাকি দে। ৰজা ঘৰিয়াকো জনাদেশ লাগে, ৰাজপাত বিচাৰি আলহীক নেৰে। এই নমতা আলহীসকলক শাসকবৰ্গই যিসকলে ক্ষমতাত থাকে তেওঁলোকে এৰি নিদিয়ে, কাৰণ তেওঁলোকক জনাদেশ লাগে, ৰাজপাত লাগে। আৰু সেই নমতা আলহী মই স্পষ্টভাৱে কৈছোঁ, যিসকলে হাইৰ দুয়োপাৰে মাটি কিনিছে, খেতিৰ মাটি তাৰ শ্ৰেণী পৰিৱৰ্তন কৰিছে আৰু তেনেধৰণে আমাৰ খেতিপথাৰ দখল কৰিছে, তাৰ ভিতৰত মই উদাহৰণ হিচাপে অশোক সিংহালৰ কথাটো কৈছোঁ। এতিয়া সোণাপুৰত মাটি তেওঁ দখল কৰিছে, কিনিছে, দখল কৰিছে, কি কৰিছে। এতিয়া ঢেকীয়াজুলিত তেওঁ মাটি দখল কৰিছে। একেটা প্ৰসংগতে অখিল গগৈয়ে অংশ লয়। অখিল গগৈৰ হুংকাৰ, এইদৰে মাটি দখল কৰি থাকিলে অসমৰ পৰা খেদি দিয়া হ'ব অশোক সিংহালক। কেতিয়াও অসমৰ মাটি অলপো দিয়া নহয় অশোক সিংহালক। আপোনাৰ কি কয় বনিয়া আমাৰ অশোক সিংহালে শুনি লওক একদম কাণ খুলি অশোক সিংহালে শুনি লওক যে জুবিন ক্ষেত্ৰত কেতিয়াও অশোক সিংহালক এক কথাও মাটি ল'বলৈ দিয়া নহ'ব। দৰকাৰ হ'লে অশোক সিংহালক খেদি দিয়া হ'ব অসমৰ পৰা। তেওঁৰ মাটি দৰকাৰ হ'লে অসমৰ ৰাইজে দখল কৰি পেলাব, কিন্তু কেতিয়াও জুবিন ক্ষেত্ৰত অশোক সিংহালৰ নিচিনা বনিয়া এনেকৈ অসমৰ মানুহক ঠগবাজ কৰি মাটি দখল কৰিবলৈ দিয়া নহ'ব আৰু নহ'ব। অৱশ্যে এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ ভিতৰতেই দিলে প্ৰত্যুত্তৰ। জুবিন গাৰ্গৰ হত্যাৰ প্ৰসংগ বেলেগ ফালে ঢাল খুৱাবলৈ অশোক সিংহালৰ প্ৰসংগ এতিয়া বিৰোধীৰ মুখে মুখে। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰমানে অশোক সিংহালক জুবিন দাই মাটি ল'বলৈ দিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংহালক টাৰ্গেট কৰক। ইট ইজ এ পিয়ৰলি পলিটিকেল গেম। অৱশ্যে অশোক সিংহালৰ ভূমি দখল সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া, যদি অশোক সিংহালে ভূমি দখল কৰিছে তদন্ত কৰক। সেইটো যদি দখল কৰিছে তেতিয়া চৰকাৰে তদন্ত কৰিব। যদি কিবা দখল কৰিছে চৰকাৰে তদন্ত কৰিব, মুখ্যমন্ত্ৰী ডাঙৰে তদন্ত কৰিব। একেই সুৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ মুখতো, তদন্ত কৰক চৰকাৰে। অশোক সিংহালে যদি মাটি লৈছে তেওঁৰ কথা, আৰু এই বিষয়ে যদি তদন্ত কৰে চৰকাৰে কৰিব, চৰকাৰে ব্যৱস্থা ল'ব আৰু চৰকাৰৰ ব্যৱস্থা চৰকাৰে সমাধান কৰিব। ঢেকীয়াজুলিয়েই নহয়, এইগৰাকী বনিয়া অশোক সিংহালৰ চকু য'তেই পৰিছে ত'তেই নিজৰ নামত কেৱল মাটি ঘটিছে। কেৱল জুবিন ক্ষেত্ৰৰ কাষতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইগৰাকী বনিয়া অশোক সিংহালৰ চকু য'তেই পৰিছে ত'তেই নিজৰ নামত কেৱল মাটি কৰিছে। অসমৰ নতুন ভূমি লুণ্ঠনকাৰীৰ ৰূপত এতিয়া মন্ত্ৰী অশোক সিংহাল। ব্যুৰো ৰিপৰ্ট NKTV+, গুৱাহাটী।